যে জুবিন দাক লৈ এতিয়াও মানে আগতেও বেপাৰ কৰি আছিল এতিয়াও বেপাৰ কৰিবলৈ চেষ্টা কৰিছে কিমান দিন ৰাখিছিলে যে গীতালি আৰু কোনোবা হেৰি হাজবেণ্ড সুমিত সাগৰ নেকি তেওঁলোকেতো অলৰেডি ফেচবুকত দিয়ে দিলে যে সেই চাইন আমি তাত কৰা নাই আমাৰ চাইনটো বেলেগে কৰিছে অজয় ফুকন মুকলি হৈ আহিল ভিক্টৰ দাস কিন্তু এতিয়াও মুকলি ভিক্টৰ দাস মুকলি অহা নাই এটা কাৰণে এইটোত এটা মই দুখটো ভাঙি দিম কিছুমান মিছা সাক্ষী লৈ কিনে আমাৰ এগেইনষ্টত মানে হেৰি কৰিছিল কোনোবাই হাতত উঠাইছিলে নেকি গিৰিপ গাৰা কইনা আহিছে এইবিলাক আছে কথা আৰু মানে কিছুমান বস্তু মানে অকমান কবলে বেয়া লাগে ঘৰৰ মানুহক কাকো কোৱা নাই কত নিছো কলৈ কিছুমান আৰক্ষী বিষয়াও আছে যে অজয় ফুকনক বেয়া পায় নমস্কাৰ মই অখিল দত্ত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বৰ বিশেষ অনুষ্ঠান মন যায় খুলি কোৱা হওক মনৰ কথা মন যায় মোৰো মন যায় প্ৰিয় দৰ্শক ইতিমধ্যে আমি নতুন বছৰ ইংৰাজী নতুন বছৰক আমি আদৰিছো আমি এৰি থৈ আহিছো পুৰণা বছৰটো যদিওবা আমি পুৰণা বছৰটো অতিক্ৰম কৰিলো বা 2025 বৰ্ষটো ইতিমধ্যে অতিক্ৰম কৰিলো কিন্তু সেই 2025 বৰ্ষটোত আমি আমাৰ খুবেই বৰ প্ৰাণৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন দাক হেৰুৱাইছো কেৱল জুবিন দাক বুলিয়েই নহয় এনে কিছু উজ্জ্বল নক্ষত্ৰক আমি 2025 বৰ্ষটোত হেৰুৱাইছো যিসকল লোকক হেৰুৱাব কোনেও বিচৰা নাছিল বিশেষকৈ একেবাৰে শেষত আমাৰ মৰমৰ জুবিন দাক আৰু সেই জুবিন দাৰ খুৱে বাৱে থকা অজয় ফুকন দাৰ সৈতে এই মুহূৰ্তত মই আছো তেওঁৰ মা ষ্টুডিঅ'ত মা শব্দটোৱেই এক পবিত্ৰ শব্দ আৰু সেই মাৰ ষ্টুডিঅ'ত উপস্থিত হৈ মাৰ ষ্টুডিঅ'ৰ মজিয়াত কিছু কথা অজয় দাৰ সৈতে এই মুহূৰ্তত কথা পাতিম কাৰণ শেহতীয়াকৈ খুবেই চৰ্চাত থকা এগৰাকী কণ্ঠশিল্পী হৈছে অজয় ফুকন কেৱল কণ্ঠশিল্পী বুলিয়ে নহয় বিশিষ্ট গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক এইগৰাকী অজয় ফুকন নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই তথাপিও অজয় মই পুনৰ আপোনাক মোৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো জুবিন দাৰ গীতৰ কথাৰে মোৰ এই অনুষ্ঠান মন যায় খুলি কোৱা হকৰ কথা আজি কিছু কথা খুলি পাতিম শেহতীয়াকৈ বহুখিনি বিষয় চৰ্চাত আছে একেবাৰে শেষত আমি সুখিন্দা জুবিন দাক হেৰুৱাইছো যদিওবা কায়িকভাৱে আমাৰ মাজত জুবিন দা নাই কিন্তু প্ৰতিটো মুহূৰ্তত আমাৰ মাজত জুবিন দা আছে আমাৰ অন্তৰাত্মাত আছে আমাৰ প্ৰাণত জীৱিত হৈ আছে সদায় থাকিব শেহতীয়াকৈ কেইটামান প্ৰশ্ন মোৰ মনত খুৰখুৰাই থকা বা দৰ্শকসকলেও জানিব বিচৰা কিবা এটা প্ৰশ্ন অজয় ফুকনক কিমান দিন ৰাখিছিলে জেলত মই টোটেল 22 দিন থাকিম 22 দিন ৰাখিলে অজয় ফুকন মুকলি হৈ আহিল ভিক্টৰ দাস কিন্তু এতিয়াও মুকলি অহা নাই এটা কাৰণে এইটোত এটা মই দুখটো ভাঙি দিওঁ মানে বা মানুহে বহুতে বেলেগ ধৰণৰ ভাবি আছে মানে কি হল গোটেই কথাখিনি যেতিয়া ইনভেষ্টিগেশ্যন হল গোটেইখিনি চালি জাৰি চালে আমাৰ গোটেই কথাখিনিত আৰু মই তাতে কত আছিলো কত নাই বা ভিক্টৰ দাসৰ যিখিনি ইন প্ৰেজেন্স গোটেইখিনি চালে গ্ৰাউণ্ড চালে আৰু সঁচা কথা ক'বলৈ গ'লে যে ভিক্টৰ দাসক মই সেইদিনাই প্ৰথম যেতিয়া আমাক এৰেষ্ট কৰিছে প্ৰথম লগ পাইছো ভিক্টৰ দাসক কিন্তু মই আজিলৈকে লগ পোৱা নাই বা মোক কোনো ধৰণৰ চিনাকি নাই কিন্তু কোৱা হৈছিল যে ভিক্টৰ দাস আৰু অজয় ফুকনে মানে গোটেইখিনিক মানে উচতাই দিছিলে বা গোটেই নেতৃত্ব তেওঁলোকে দিছিলে কিন্তু ভিক্টৰ দাসকো মই চিনি নাপাওঁ ভিক্টৰ দাসে মোক কিন্তু চিনি পায় জুবিন দাই কৈছিলে ভিক্টৰ দাসক তোক এটা লগ লগাই দিম কৈছে অজয় ফুকনক চিনি পোৱা নাই অজয় দাকটো চিনি পাওঁ ইমান মা গান বনাইছে ইমান ধুনীয়া গান মই তোক লগাই দিম সিও অলপ এগ্ৰেছিভ মানুহটো তাৰপিছতে মোক মানে তামাম ভাল পায় ভিক্টৰকে কৈছে ভিক্টৰে পিছত মোক এইখিনি কথা কৈছে যে জুবিন দাই মোক এনেকে কৈছিলে তো তেতিয়ালৈকে ভিক্টৰক চিনি নাপাওঁ তাতে হেৰি হ'ল পিছত কেছ পাৰ্টনাৰ বনাই দিলে তাৰপিছতে যেতিয়া ইনভেষ্টিগেশ্যন হ'ল যে মোৰ কোনো ধৰণৰ আগতে ক্ৰাইম নাই মই এটা মাখি মাৰা নাই মই ইলেকশ্যন খেলিছো ইলেকশ্যনতো মোক গোটেই ডিটেইলছ দিয়া আছে ইলেকশ্যন কমিশ্যনত যে অজয় ফুকনে 2 নম্বৰী টকা এটা আজিলৈকে ঘটি পোৱা নাই বা হা সম্পত্তি কোনো ধৰণৰ মোৰ এনেকুৱা নাই গোটেই ক্ৰাইম ব্ৰাঞ্চে গোটেই ইনভেষ্টিগেশ্যন কৰিছে একোৱে পোৱা নাই সুধিছে হুদা পোছা কৰিছে কিন্তু কিছুমান মিছা সাক্ষী লৈ কিনে আমাৰ এগেইনষ্টত মানে হেৰি কৰিছিল তাৰপিছতে যেতিয়া চিন্তা কৰিলে কিন্তু ভিক্টৰৰ এগেইনষ্টত অলৰেডি মানে 12-13টা আগত গোচৰ আছিল তো সেইবিলাক কথা চাই যে তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমাৰ ডিব্ৰুগড় কিছু সংগঠন মোৰ ঘৰৰ মানুহ আত্মীয় বা আমাৰ গোটেই মানুহখিনি গোটেইখিনিয়ে এটা প্ৰেছাৰ ক্ৰিয়েট কৰিলে আৰু ক'লে যে অজয় ফুকন এনেকুৱা নহয় তেনেকুৱা নহয় আমাৰ একাংশ শিল্পীও এখন তেখেতলৈ আবেদন এখন লিখিছিল যে কেইগৰাকী মান দেই যিখিনি মোৰ লগত ভাল মোৰ লগত আমি কাম কৰো যিখিনিয়ে মানে নিৰাপদ দূৰত্বত থকা নাই আৰু কিন্তু তাতো আকৌ পলিটিক্স হ'ল যে কি তাতে যোনে সাইন কৰিছে অজয় ফুকনক মুকলি কৰিবৰ কাৰণে সেইখিনিকো বোলে পুলিচে
হেৰি কৰিব সোধা পোছাৰ কাৰণে মাতিব সেইখিনিও সেইটো এটা মানে ভুৱা এটা তেনেকুৱা আকৌ উলিয়াই দিলে তেনেকুৱা উলিয়াই দিয়াৰ পিছত আকৌ যিখিনিয়ে চাইন কৰিছিলে তেওঁলোককো আকৌ মানে মানে ফোন কৰি কৰি কিছুমান আৰ্টিষ্টে আমাৰ কৈছে যে এই অজয় এখনত চাইন কৰিছিল নহয় ফেচবুকত যিখন দিয়া আছে যাৰ যাৰ নাম আছে এইখিনি গোটেইখিনি কিন্তু তহঁতক সোধা পোছা কৰিব বুলিছে তাৰপিছতে যদি হেৰি আছে ফেচবুকত পোষ্ট দি দিয়ে আমাৰ দুগৰাকী আমাৰ গীতালি আৰু কোনোবা হেৰি হাজবেণ্ড সুমিত সাগৰ নেকি তেওঁলোকেতো অলৰেডি ফেচবুকত দিয়ে দিলে যে সেই চাইন আমি তাত কৰা নাই আমাৰ চাইনটো বেলেগে কৰিছে মানে তেওঁলোকে বাচিবৰ কাৰণে মানে কিন্তু সেই গীতালিয়ে কিন্তু নাম মই কৈ দিছো যে সেই গীতালিক কিন্তু মানে সংগীত জগতত মই বহুত সহায় কৰিছো মোৰ গান গাই ধৰক চাকিৰা গান গাই বা চেল্ফি আনি গাই মানে বহুতখিনি মানে চ'চ পাইছে বা এটা নাম পাইছে আপুনি জেলৰ পৰা ওলাই অহাৰ পিছত গীতালি দেৱীয়ে অহা নাই আৰু সেইখিনি তেওঁলোকৰ সাহসো নাই এতিয়া আৰু যিটো নিৰ্লজ্জ কাণ্ড কৰিলে তেওঁলোকে মই মানটো আছো ভিতৰত আৰু তাৰপিছত তেওঁলোকে যে লিখিব লাগিছিলে কি যে অজয় দাক নিৰ্দোষী অজয় দাক মই জানো আৰু তেওঁ গীতালিয়ে মোক হেৰি পিন্ধাই ৰাখি পিন্ধাই তাৰপিছত তেওঁলোকে কি কৰিলে বেলেগৰ কাৰোবাৰ কথা শুনি যে তেওঁলোকে ফেচবুকত দিলে যে এইটো আমি নহয় অজয় ফুকনৰ মানে হেৰিয়ৰ দাবীত আমি চাইন কৰা নাই কিন্তু যিসকলক মানে আকৌ তাৰে কিছুমান আমাৰ শিল্পী দুই এক হেৰি তেওঁলোকৰ লগত চিনাকি তাৰপিছত আকৌ নীলহেঁতক ফোন কৰিছে কাৰোবাক ফোন কৰিছে কৈছে যে তহঁতৰ মানে চাইনটো যে তহঁতি কৰা নাই এইটো লিখি দে ফেচবুকত তাৰপিছত কৈছে যে কিয় সেইটো আমাক অনুমতি লৈ লৈছে আমি অনুমতি দিছো আমি যদিও নাই ইয়াৰ পৰা আমি কেনেকে চাইন কৰিম কিন্তু সেইকাৰণে সেইটো তাতে নামটো লিখি দিছে তাতে আমাৰ ফোন নাম্বাৰো দিছে আমি সন্মতি আছো কাৰণ কি অজয়ক আমি জানো নহয় তেনেকে কৈছে তাৰ কোনোবা এনেকেও কৈছে যে ভিগুৱে হওক কোনোবা আমাৰ মন্ত্ৰী হওক যদি এইটো কাৰণে যদি জেলতো যাব লাগে এইটো কাৰণে যদি আমাৰ পুলিচে হেৰি এৰেষ্টটো কৰক তেনেহলে আমি অজয়ৰ কথাটোৱে কৈছো যে অজয় নিৰ্দোষী অনুপম শইকীয়া ডাঙৰীয়া তেওঁ বোলে তেনেকে ক'লে তাৰপিছত অনুপম দাই ক'লে যে সংবাদ মাধ্যমৰ সন্মুখতো কৈছে যে অজয় তেনেকুৱা নহয় সেই এই মানুহখিনি এটা চাপোৰ্ট তাৰপিছত মোৰ ৱাইফে যিখিনি কৰিলে আচলতে বহুত তাই 22 দিন তাই কান্দি আছে মই ক'ব বিচাৰিম এইখিনিতে মই সেইটো প্ৰসংগ উলিয়ালোহেঁতেন অজয় ফুকন কিন্তু সৌভাগ্যৱান প্ৰতিগৰাকী ব্যক্তিৰ সাফল্যৰ আঁৰত এগৰাকী নাৰী থাকে বুলি কয় কিন্তু সেই সাফল্য আপুনি আপোনাৰ পত্নীক পোৱাৰ পিছত হৈছে নে তাৰ আগতে হ'ল সেইটো কথা আমি নকওঁ কিন্তু এটা কথা কওঁ যে যেতিয়া অজয় ফুকনক পুলিচ লগাই যেতিয়া চুচুৰাই লৈ যোৱা হৈছিল সংবাদ মাধ্যমত যেতিয়া চিঞৰি বহুলোকে টেটু ফালি কৈছিল যে চুচুৰাই লৈ যোৱা হৈছে কোৰ্টৰ পৰা আদালতৰ মজিয়াৰ পৰা সেইটো সময়ত দেখিবলৈ পাইছিলো যে নিশা পৰ্যন্ত নিশা পৰ্যন্ত অজয় ফুকনৰ পত্নী CID কাৰ্যালয়ৰ দুৱাৰত হওক আদালত থানাই হওক থানা আছে ঘূৰিছিল আচৰিত কথা কিন্তু তেনেকুৱা এগৰাকী আপোনাৰ লগত থকাটো বা তেনেকুৱা এগৰাকী পত্নীৰ সাহস আপোনাৰ ওপৰত থকাটো সৌভাগ্যৰ বিষয় সৌভাগ্য মানে সেইটো এটা বহুত ডাঙৰ এটা প্লাছ পইণ্ট আৰু মানে মই যে আজি ওলাই আহিলো কাৰণ কিয় মোক যেনেকে ধৰণে লৈ গ'ল আৰু ঘৰৰ মানুহক কাকো কোৱা নাই ক'ত নিছো কলৈ নিছো কেৱল মোক গুৱাহাটীখন ঘূৰাই ফুৰি এনেকুৱা ধৰণৰ এটা কৈ দিছে যেন মানে বহুত ডাঙৰ এটা মানে ক্ৰিমিনেল তাৰ মই ডাইৰেক্ট কৈছো এটা কথা যে অজয় ফুকন মাৰ্ডাৰাৰ নহয় অজয় ফুকন ক্ৰিমিনেল নহয় যাক ধৰিব লাগে তাক হেৰি কৰিব লাগে তাৰপিছত তেতিয়া তেওঁলোকে এটা কথা কৈছিল যে আপোনাক আমি ঘৰত থৈ আহিম একো নাই তেনেকে কৈ মিছা কথা কৈ লৈ গ'ল লৈ গৈ যোৱাৰ পিছত তাৰপিছত ভৰলু থানাত ৰাখিলে ভৰলু থানাত প্ৰথমে তেওঁলোকে বিহেভ ভালে কৰিছিলে দুইজন আপোনাক আৰু ভিতৰৰ বেলেগ তাৰপিছত আৰু অলপ বেয়া বিহেভো পাইছো কাৰোবাৰ আৰু সেইটো ওপৰৰ পৰা প্ৰেছাৰ আহিছে বুলি মানে কৈছে সিহঁতে একো নাই কাকো আমি দুখ নিদিওঁ তেওঁলোকৰ ডিউটি পালন কৰিছে আৰু পুলিচৰ ওপৰততো মই নিজেই গান কৰিছো এবাৰ কোনোবাই হাতত উঠাইছিলে নেকি গিৰিপ গাৰা কইনা আহিছে এইবিলাক আছে কথা আৰু মানে কিছুমান বস্তু মানে অকমান কবলে বেয়া লাগে কিন্তু সেই বহুতৰে ইয়াতে হাত আছে আৰু যিবিলাক কিছুমান আৰক্ষী বিষয়াও আছে যে অজয় ফুকনক বেয়া পায় আৰু সেই আৰক্ষী বিষয়াও মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ বিষয়ে বেয়াকে লগাইছে কিন্তু মেক্সিমাম গুৱাহাটীৰ যিখিনি আৰক্ষী বিষয়া মোৰ লগত এটা সুসম্পৰ্ক আছে কাৰণ কিয় কা আন্দোলনৰ সময়ত গোটেই কণ্ট্ৰল কৰাৰ পৰা এই চেম ষ্টেফেটৰ ঘৰত যি এক মানে এটা বেলেগ ধৰণৰ কাৰোবাৰ হৈছিলে সেই তেজাল যুৱক কেইজন যেতিয়া এই কণ্ট্ৰল যিটো মানে পাব্লিক কণ্ট্ৰল সেইটো আমি এষাৰ মাত দিছিলো তেতিয়া মই কৈছো নহয় যে সংবাদ মাধ্যমকো বচাইছো পুলিচৰ লগত বচাইছো
যে হিংসাত্মক যাতে নহওক আৰু অজয় ফুকন এজন হল সৃষ্টি কৰা মানুহ ধ্বংস কেতিয়াও মোৰ কাম্য নহয় আৰু সেইকাৰণে মই সদায় মই এটা মধ্যস্থতাকাৰী থাকো যে বেয়া যাতে নাপাওঁ এতিয়া মই জুবিন দাৰ ক্ষেত্ৰতো তেনেকে যে কিবা এটা বিতৰ্ক হওক মই মিলাই দিবলৈ চেষ্টা কৰো আজি পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত যে এতিয়া এখন হৈছিলে আলফা আৰু জুবিন গাৰ্গ এনেকুৱা একদম এটা মুটা ইপিটি একদম মানে অপজিট মানে মানে সেনেকুৱা হৈ গৈছে কিন্তু সেইটো সময়ত কিন্তু মই মাজত সোমাই কিনেতো মই ঠিক কৰি দিলো কাৰণ কিয় মই তেতিয়া কলো যে জুবিন দা ক্ষেত্ৰত আপুনি আপোনাৰ ক্ষেত্ৰত কিন্তু আপুনি এজন শিল্পীক মানে তেনেকুৱা ধৰণৰ কথা কোৱাটো যুক্তিসংগত নহয় আৰু আপুনি যেতিয়া জুবিন গাৰ্গক জোকাই ল'ব জুবিন গাৰ্গে তেতিয়াহে কিন্তু কিবা হ'ব জুবিন গাৰ্গে অন্যথা মানুহক নিজে জোকাই নলয় জুবিন গাৰ্গক যদি কোনোবাই জোকাই লয় নহয় তেনেহ'লে তাৰ আৰু নিষ্ঠা নাই সেই গোটেই কথাখিনি পিছত বুজিও পালে পিছত তেওঁ মানে জুবিন দাৰ লগত মানে কোনো ধৰণৰ তেনেকুৱা সংঘাতটো নাইকিয়া হৈ গ'ল সেনেকুৱা ধৰণৰ কথা দেৱেন দত্ত ডাঙৰীয়া আজি শ্ৰদ্ধাৰ তেখেত নাই তেখেতৰ লগতো মই যুক্তি তৰ্ক লাগিছো বহুত আজি অজিত কুমাৰ ভূঞা ডাঙৰীয়া তেখেতৰ লগতো মই মানে যুক্তি তৰ্ক কৰিছো যে জুবিন দাক লৈ তেওঁ কেতিয়াবা কৰবাত মানে কিবা খিনি ক্ষেত্ৰত মানে ধৰক জুবিন দাক গঠনমূলক সমালোচনাই হওক বা হেৰিয়ে হওক কৰে তেতিয়া সেই ক্ষেত্ৰত কিন্তু আমি মাত মাতো এনেকুৱাকে মই প্ৰতিটো ক্ষেত্ৰত মই সদায় ভালটো চেষ্টা কৰো আজি যিমানে যি নহওক আজি কোনোবা এখন ভ্ৰাম্যমাণ থিয়েটাৰ হওক চিনেমাতে হওক কাৰোবাৰ কিবা খেলি মেলি হৈছে মিলাই দিয়া মানুহটো মই আজি থিয়েটাৰ এখন বন্ধ হ'ব লৈছে সেই থিয়েটাৰখন বন্ধ হ'ব লগা থিয়েটাৰখনত যদি কৰবাত মই যদি কোনোবা এজন মানুহ আনি 2 টকা দি কিনে থিয়েটাৰখন বচাব পাৰো এনেকুৱা ধৰণৰ মানুহ আমি যে এইবিলাক আমি হেৰি কৰা নহয় কিন্তু বহুতেতো কয় যে অজয় ফুকন অলপ গুণ্ডা টাইপৰ অজয় ফুকনে গান চুৰ কৰে এনেকুৱা ধৰণৰ বিভিন্ন অপবাদো আছে সেইটোৱে কথা এই অপবাদ বিলাক কোনে দিছে অসমৰ ৰাইজে দিয়া নাই এই অপবাদ বিলাক অসমৰ ৰাইজেতো আজি তাৰিখতো অজয় ফুকনৰ সৃষ্টিক আদৰি লৈ আছে বেক টু বেকটো মোৰে গান মিলিয়ন ভিউজ আছে বেক টু বেকটো যিমান নতুন শিল্পীয়ে গাইছে জুবিন দাই গোৱা যিমানে যোনে নহওক যিখিনি হেৰি গাইছে মোৰ গানখিনিয়ে এতিয়া আজি তাৰিখত চলি আছে ভ্ৰাম্যমাণ থিয়েটাৰক আজি মোৰ গানখিনিয়ে দি এতিয়া মানে যিয়ে নহওক এখন থিয়েটাৰত 150টা পৰিয়াল থাকে সেই 150টা পৰিয়ালত হয়তো কৰবাত নহয় কৰবাত মোৰ গানখিনিয়ে কৰবাত সহায় দিছে সেইকাৰণে আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ মই এইটো অহংকাৰ কৰা নাই দেই মই কথাখিনি কৈছো কাৰণ কিয় মই যিটো কাম কৰো একদম নিস্বাৰ্থভাৱে দিলছে কৰো অন্তৰৰ পৰা কৰো সেইটো হয়তো মই বহুতৰ ক্ষেত্ৰত মই মানে দেখা নাই মই পইচাটোতকে কিন্তু কামটো বেছি গুৰুত্ব দিওঁ আৰু সেইটো কথা মোক ৱাইফেও কয় যে আপুনি মানুহৰ কাৰণে ইমান লাগিব পাৰে ইমান কৰিব পাৰে তাৰপিছতো অজয় ফুকনক দালালি বুলি কয় তাৰপিছত কোনে কয় এই কিছুমান একাংশ মানুহ সেই একাংশ কোন হয় সেইখিনি মানুহে অজয় ফুকনৰ ভালটো তেওঁলোকে হেৰি নাপায় আৰু সেইবিলাক মানুহে কিছু লোকে সেইবোৰ কথা বিশ্বাস কৰে যে সংবাদ মাধ্যমত ওলোৱা প্ৰতিটো কথাই সঁচা নহয় এই কথাটো মানুহখিনিয়ে অলপ মানে অনুধাৱন কৰাটো উচিত বা ছচিয়েল মিডিয়াত ওলোৱা প্ৰতিটো কথাই সঁচা নহয় আৰু ছচিয়েল মিডিয়াটো আজিকালি কি হৈছে যে মানুহক মানে হেৰি কৰা প্ৰতিযোগিতা চলে বা বিভ্ৰান্ত কৰা বা মানুহক মানে বেয়াটো মানুহৰ ভালটোতকে বেয়াটো বেছি তাতে হেৰি হয় প্ৰাধান্য পায় তো এইবিলাক কিছুমান লোক আছে আৰু সেইটো জুবিন দাৰ ক্ষেত্ৰতো কৰিছিলে জুবিন দাকো বহুতে হেৰি কৰিছে তো জখলা বগোৱাৰ পৰা আদি যিমান এইবিলাক অপবাদ দিছে জুবিন দাকো মানে তাৰপিছত ভূপেন হাজৰিকা দেৱটোতো কেলকাতালৈ গুচি যাব লগা হৈছিল যে তেওঁ নামত এখন পেপাৰে উলিয়াই লৈছিলে তাৰ আগতেও এনেকে অকমান নহয় জ্যোতিপ্ৰসাদ আগৰৱালা কি শান্তি সৃষ্টি কৰি গল নেকি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱকো ইয়াতে বহুত ধৰণৰ প্ৰশ্ন কৰিছিলে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কি অৱস্থা কৰিছিলে সেইটো বাদ দিলো তাৰ আগৰলৈ যদি আপুনি যায় শংকৰদেৱক এইখন সমাজত কেনেকুৱা ধৰণৰ কিছু মানুহে ইতিহাসৰ পাতত সেয়া আছে সেই শংকৰদেৱে আজি অসমীয়া জাতিৰ গুৰি ধৰোতা অসমীয়া ভাওনা গীত মাত এইবিলাক বৰগীত গোটেই অমীয়া সৃষ্টি দি গল তাৰপিছত ক্ৰমান্বয়ে মানে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ফণী শৰ্মাকে ধৰি অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰা হয়নে পাৰ্বতী প্ৰসাদ বৰুৱা ক্ৰমান্বয়ে ভূপেন হাজৰিকাদেৱ এক এইবিলাক যুগ নায়ক তাৰপিছত জুবিন গাৰ্গকতো হেৰি কৰিলে মই এইটো কথা কোৱা নাই যে মই তেওঁলোকৰ মোৰ নিজক তুলনা মই কৰা নাই কিন্তু মই এটা কথাই কৈছো যে কিছু লোক আছে যিয়ে এনেকুৱা খিনি কৰে আৰু মোৰ ক্ষেত্ৰত অলপ বেছি মানে
অপবাদ দিয়ে মানে মোৰ ক্ষেত্ৰত বেছি অজয় ফুকনক বেয়া পোৱাৰ মানুহৰ সংখ্যাটো বেছি নে ভাল পোৱা মানুহৰ সংখ্যাটো বেছি? নহয়, বেয়া ভাল পোৱা মানুহৰ সংখ্যা ডেফিনেটলি বেছি থাকিব লাগিব, কাৰণেই আজি তাৰিখলৈকে মই 2005 চনৰ পৰা 2025 চনলৈকে এতিয়া গুৱাহাটীত মানে আছো, আৰু ক্ৰমান্বয়ে মোৰ মানে মই তললৈ যোৱা নাই, ক্ৰমান্বয়ে মোৰ ক'ৰবাত নহয় ক'ৰবাত হেৰি হৈছে, মানুহৰ চিনাকিটো বাঢ়িছে, মানুহে লাহে লাহে আৰু ভাল পাইছে, কিছুমানে ভুল বুজা মানুহবিলাকে এতিয়া বুজিবলৈ চেষ্টা কৰিছে। আৰু মই এটা কথা কওঁ যে পৃথিৱীত মই কি দিলো কি পালো এইটো ডাঙৰ কথা নহয়, কিন্তু মই যে জুবিন দাৰ লগত কাম কৰিলো, যে পৃথিৱীত 3টা শব্দ শ্ৰেষ্ঠ, মা দেউতা ভগৱান, অ মা, সেই গীতটোতো মই সৃষ্টি কৰা গীত, জুবিন দাই গাইছিলে, যিটো অসমত এটা সৰ্বশ্ৰেষ্ঠ গীত। এতিয়া আজি সকলোতে সেই গানটো অ দেউতা, যেতিয়া এতিয়া জুবিন দা দেউতাকে চিনেমা চাব গৈছে, জুবিন দা দেউতাকে গা বেয়া হৈছে, জুবিন দা দেউতাক কৰবাত গৈছে, তেতিয়া এই অ দেউতা গানটো লগাইছে, সকলোৱে দেখিছে। ভগৱান ৰচিলা মায়া পৃথিৱী বিষাদ বেদনা, যেতিয়াই দুখৰ কিবা হেৰি আহিছে, তাৰপিছত এই মানে লগাইছে, এইখিনি গানক সৰ্বশ্ৰেষ্ঠ এক সন্মান ৰাইজে দিছে। মই সেইখিনিক লৈ মই বহুত সন্তুষ্ট। আৰু মই জীৱনত কি কৰিম নাজানো, কিন্তু মোৰ মানে হেৰিটো বহুত মানে বেলেগ ধৰণৰ। কিন্তু যোনে যিমান যি নকওক, যিমান সমালোচনা নকওক, যিমান বিতৰ্ক নকওক, অজয় ফুকনক যিমান যি অপবাদ নিদিয়ক, কিন্তু মই মোৰ নিজৰ জেগাত, আৰু মই নিজৰ কামটোক মই কেতিয়াও পেলাই নথওঁ, মোৰ কামটোক মই কেতিয়াও গুৰুত্বহীন নকৰো, বা মোৰ কামটোৰ পৰা মই কেতিয়াও বিচলিত নহওঁ, বা মই কেতিয়াও পিছুৱাই নাযাওঁ। সেইকাৰণে জুবিন দাই মোক এটা কথা কৈছিল যে গোটেই চবে কিবা নহয় কিবা অকমান খায় নিচা ৰাতিত, তই যে একো নোখোৱাগে, মই কিন্তু আজিলৈকে চিগাৰেট বা মদ এইবিলাক নাখাওঁ, মানে মোৰ নিচা কোনো এক নিচাও নাই, মই চাদাও নাখাওঁ, একো নিচা নাই, অকল মই চাহটো খাওঁ, তথাপিতো এতিয়াও চাহটো এৰিবলৈ বাধ্য হৈছো, কাৰণ এতিয়া গেষ্ট্ৰিকে প্ৰব্লেম দিছে। সেই কথা, তই একো নোখোৱাকে এনেকে থাক বহি, মই আচৰিত পাওঁ। তেওঁ আকৌ সাৱটি লয়, ধৰে, কোনে কৈছে সেইটো লাগে, আৰু তেওঁ কৈছে যে মোৰ মানে মানুহবিলাক এনেকুৱা হ'ব লাগে, হা। সেইও কিন্তু এটা কথা, তেওঁ নিজে কৰবাত কেতিয়াবা নিচা খাই যদিও, তেওঁ কিন্তু বেলেগে নিচা খোৱাটো তেওঁ কিন্তু ভাল নাপায়। তেওঁ আগত যদি কোনোবাই চিগাৰেট খায়, তেওঁ মানে চিগাৰেট খাওঁতে একচৰ দিয়াও আমাৰ ৰেকৰ্ড আছে। কোনোবাই যদি মদ খাই কিনে হেৰি কৰে নহয়, সেইটো তাক দিয়াও এটা ৰেকৰ্ড আছে। জুবিন দাই কিন্তু এটা কথা, যে মানুহে হেৰি কৰিব পাৰে, এতিয়া বহুতে বহুত ধৰণৰ কয়, কিন্তু জুবিন দা সেই মানুহটো আকৌ বেলেগ। তেওঁ নিজৰ বেয়া হৈছে কিবা বেলেগ কথা, বা নিজে কিবা এটা বেয়া বস্তু খাইছে, কিন্তু সেই বস্তুটো বেলেগক খাবৰ কাৰণে মানে কেতিয়াও নকয়, আৰু 10 বাৰ কয় নেখাবি। সেইটো বিৰাট ভাল। অজয় দা, মই কিছু চমু কৰিম। জুবিন দাৰ সৈতে অজয় ফুকনৰ সম্পৰ্কটো প্ৰথম কেতিয়াৰ পৰা আৰম্ভ হৈছিল? এনেইতো মই এখন VCD বনাইছিলো, হিৰণ্য ডেকাৰ শুভ বিবাহ, এটা প্ৰডাকশ্যন কৰিছিলো। কিমান চনত আছিলে? সেইটো 2007-08 মানত হ'ব, 7-8 মানত। তাৰপিছত সেই তেতিয়া সেই কৰোঁতে তেতিয়া জানে কিয়া চাহে মন যেতিয়া গানটো ওলাইছে, আৰু তাৰপিছত সেই গানটো ওলোৱাৰ পিছত জুবিন দাই মুম্বাইৰ পৰা মোৰ সেইখন মুহূৰ্ত কৰিবলৈ আহিছে। মুহূৰ্ত কৰাৰ দিনাই মই এটা অনুষ্ঠান কৰি দিলো এই পাব্লিক হেল্থত। নীলাক্ষী শৰ্মা বুলি এগৰাকী যে এক্ট্ৰেছ ঢুকাইছিলে, এই আপাৰ আছামত যে এটা শ্বুটিঙত, কৃষ্ণমণি চুতীয়াৰ শ্বুটিঙত এগৰাকী এক্ট্ৰেছ ঢুকাইছিলে, মনত আছেনে? আছে। সেই তেখেতৰ সোঁৱৰণত এটা সাংস্কৃতিক সন্ধিয়া কৰিছিলো, আৰু অলপ কিবা এটা অনুদান দিছিলো, তেখেতৰ পৰিয়ালক মাতিছিলো। তাৰপিছত মই তেতিয়াৰ পৰা সেইবিলাক কাম কৰো দেই, সেইবিলাক জুবিন দাই ভালো পায়। জুবিন দাই সেইটো বস্তু মোক মাত কৰিছিলে, চোন মানে ভাল কাম এটা কৰিছে দেই। তাৰপিছত তেওঁ সেইটো অনুষ্ঠান কৰিলে, কিন্তু তেওঁক আমি মানে পেমেণ্ট কৰিছো। তাৰপিছত যেতিয়া সেইখন মোৰ মুহূৰ্ত হ'ল সেইদিনা, বা আৰম্ভণি, তাৰপিছত যেতিয়া বনাই শেষ হ'ল, যেতিয়া প্ৰিমিয়াৰ শ্ব' কৰিছো প্ৰথম চাবুৱাত, মোৰ নিজৰ জন্ম ঠাইত চাবুৱাত মই প্ৰিমিয়াৰ শ্ব' কৰিছো। তাৰপিছত ছেপ্টেম্বৰত, তাৰপিছত সেইখন দেখাইছো প্ৰিমিয়াৰ, গোটেই মানুহ হাজাৰ হাজাৰ মানুহ আহিছে। তাৰপিছতে অনুষ্ঠানটোত মোৰ বহুত লষ্ট হৈছে, বহুত লাখ টকা লষ্ট হৈছে, কিন্তু তথাপিতো জুবিন দাক নি চাবুৱা মানুহক দেখুৱালো, বহুত আৰ্টিষ্ট গৈছে সেইদিনা। তাৰপিছতে সেই জুবিন দাৰ শ্ব'টো হ'ল ধুনীয়াকে, তেওঁক বিদায় মেলি দিলো, বৰষুণ দিলে পিছলে, তাৰপিছত গ'ল। জুবিন দাক লগ পোৱা নাই, বহুত দিন লগ পোৱা নাই। তাৰপিছতে আমি নিজৰ কাম ষ্টাৰ্ট কৰিলো, নিজে নিজৰ কাৰণে অসমৰ সুৱতি মাত বুলি এটা এলবাম কৰিলো, তাৰ ফ'ক এণ্ড ফিউজন বেণ্ড এটা কৰিলো। তাৰপিছত আমি ষ্টেজ শ্ব' কৰিবলৈ ললো। তাৰপিছত কৰি মেলি তেতিয়া সেই 2009 চনত জুবিন দা
লগ পালো জুবিনদাৰ লগত একেলগে থকাৰ বা জুবিনদাৰ টিমটোৰ সৈতে কিমান বছৰ মই সেই 2009 চনৰ পৰা তাৰপিছত যেতিয়া 2009-10 যেতিয়া এইবিলাক থিয়েটাৰ গান কৰিব ললো এই ভগৱানৰ চিলা মাৰে পৃথিৱী কৰিলো বাকৰ পুতেকৰ চিনেমাত জুবিন দাৰ গান গালো তাৰপিছতে লাহে লাহে বেক টু বেক মোৰ গান হিট হ'ল তাৰপিছতে কাজল কাজল হিট হ'ল ৰক এলবামটো 2012ত সেইটো 2011 গীতৰ আমি এনেকে নাম লৈ থাকিলে আৰু শেষ নহয় 2012ত কিন্তু ৰক এলবামত 20 বছৰীয়া জুবিন দাৰ যাত্ৰা মানে হৈছিলে চেলিব্ৰেশ্যন এই চানমাৰী ফিল্ডত ৰক এলবামটো তাত ৰিলিজ হৈছিলে আৰু জুবিন দাই বহুত মানুহক মাতিছিলে তাতে হিৰুদাৰ পৰা আদি কৰি গোটেই মানুহখিনি গৈছিলে আৰু সেই তাতে কিন্তু এটা গান 12 নম্বৰ গানটো কাজল কাজল আছিলে মানে বাকি গোটেই কেইটা গান জুবিন দা নিজৰ বেলেগ মিউজিক ডাইৰেক্টৰৰ গান এটা লৈছিলে সেইটো কাজল কাজল আৰু এলবামটোত সেই গানটো ছুপাৰ টুপাৰ হিট হৈছিলে এজাক বৰষুণে কাজল কাজল এইবিলাক গান তাৰপিছত এই তেতিয়াৰ পৰা তাৰমানে মই ৰৈ থাকিব লগা নহল কিন্তু এইবোৰ কাজল কাজল গানটো মোৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট তাৰ আগৰ পৰাতো জুবিন দাৰ লগত আছো তাৰপিছত মিছন চাইনা শ্বুটিং গান হেৰি গোটেই জুবিন দাক তাৰপিছত মই যে কেনেকে কম্পজিশ্যন কৰিব লাগে কেনেকে গান গোটেই মই আনুষ্ঠানিকভাৱে সংগীতত এনেকে শিক্ষা লোৱা নাছিলো কিন্তু জুবিন দাৰ পৰা বহুত শিকিলো কেনেকে অজয় ফুকনেতো কেতিয়াও এনেধৰণৰ গীতৰ এখন মায়াজালত সোমাম বুলিতো হয়তো গুৱাহাটী অহা নাছিল চাবৰ পৰাতো চিকিৎসক হোৱাৰ সপোনে আছিল চাগে ডক্টৰ হোৱাৰ সপোন আছিলে ডক্টৰ নহয় মিউজিক ডাইৰেক্টৰ হলো আৰু এতিয়া মই কিন্তু বেছি সুখী এইটো যিটো হ'ল এইটো কিন্তু এটা কথা যে মানে হেৰিটো লাগিবই মই এতিয়া সৰুতে আমি যি গান নাচ বা গীত মাতক লৈ আমাৰ গোটেই ঘৰখনত এটা যি চৰ্চা আছিলে আমি বহুত কম্পিটিশ্যন কৰিছো নহয় আমি মঞ্চই ঘূৰিছো ধেৰ অধ্যায় আছে আমাৰ আমি ষ্টেজত গান গাবৰ কাৰণে ৰৈ থাকো লোকেল আৰ্টিষ্টে গান গাব আমাক দিব তেনেকুৱা কম্পিটিশ্যন কৰিছো কিমান কি কৰিছো তো সেই সেনেকে অধ্যায় আহিয়ে আচলতে পালো যদিও ইয়াত ডক্টৰ হ'ব আহিছিলো তথাপিতো কিন্তু স্কুলত পৰ্যায়তে হওক বা হেৰিয়তে হওক প্ৰতিটো কম্পিটিশ্যনত মানে বেষ্ট ছিংগাৰ এইখিনি থাকোৱেই ডক্টৰ হোৱাৰ সপোনটো ক'ৰ পৰা জাগিছিল নহয় তেতিয়া মই যেতিয়া চায়েন্সত পঢ়িলো চায়েন্সত পঢ়াৰ পিছত তেতিয়া আৰু মাক দেউতাকৰ চায়েন্সত পঢ়া মানে তাৰপিছতে মা দেউতাহঁতৰ সপোনটো পূৰাব নোৱাৰিলো বাৰু তাৰপিছত কিন্তু মই আকৌ আৰ্টছতে গ্ৰেজুৱেশ্যন ছিজন কৰিলো পিছলে তাৰপিছত সেইখিনি এটা অধ্যায় মোৰ জীৱনটো এটা বেলেগ পঢ়াত কিমান চোকা আছিল অলপ ভাল আছিলো ইমান বেয়াও নহয় মানে ভাল আছিলো কাৰণে মানে সেই চায়েন্সত ভাল ল'ৰাখিনি চায়েন্সত পঢ়ে আৰু তেতিয়া দিনত পিছলে মানে কি হ'ল পঢ়াটো মই যিটো ভাবিছিলো যে ডক্টৰ হ'ব নোৱাৰিলো যদিও মই ডক্টৰেট ল'ম আৰু সেইটো কাৰণে মই গ্ৰেজুৱেশ্যন লৈছিলো কিন্তু একদম মানে শেষ কৰিব নোৱাৰিলো সেইটো কাৰণে ইমান বেছি ব্যস্ততা বাঢ়িল যেতিয়া ছেমিষ্টাৰ পৰীক্ষাবিলাক হয় তেতিয়া থিয়েটাৰৰ গান চিনেমা গান আহে আৰু বছৰটোত যদি মানে বছৰটোত নকওঁ মই এই 2 মাহত যদি 100টা গান কৰিব লাগে 60টা গান কৰিব লাগে তো কেনেকে সম্ভৱ হয় ডক্টৰ নহলেও ডাইৰেক্টৰ হ'ল মানে প্ৰথম আখৰটো মিলি থাকিল মিলি থাকিল আৰু ডক্টৰ হোৱা হলে হয়তো আজিৰ অসমৰ জনতাৰ মৰম নাপালো হয় আৰু চাগে মা নিচিনা গান অসমত মানে সৃষ্টি কৰিব নোৱাৰিলেহেঁতেন বা জুবিন দাৰ দৰে এজন ভগৱানৰ সান্নিধ্যত কেতিয়াও হয়তো থাকিবলৈ নাপালেহেঁতেন কেতিয়াও নাপালো হয় আৰু জুবিন দাটো আমাৰ কাৰণে এটা সপোন আছিল আৰু জুবিন দা গান শুনি আমি কিতাপ পঢ়িছিলো মোৰ মনত পৰে যেতিয়া আমি সৰুতে যেতিয়া ৰেডিঅ'ত সুৰৰ সাঁতুৰি নে কিবা তেনেধৰণৰ এটা অনুষ্ঠান আছিলে শুকুৰবাৰে দিয়ে তেতিয়া আমি সেই দিনটোত আমি ৰেডিঅ'ত গান শুনিবলৈ জুবিন দাৰ গানসমূহ শুনিবলৈ পাখি মন এনেকুৱা ধৰণৰ গানবিলাক যেতিয়া বাজে সেই গান শুনিবলৈ আমি ৰৈ থাকো আৰু কেছেটৰ যুগটো আমি পাইছো ৰিলৰ যুগটো পাইছো আমি সেই সকলো শুনি হোৱাৰ পিছত আমি ডেক এইবিলাক উলিয়াই লৈ আকৌ চাইকেলৰ এনেকে হেৰিয়ত ভৰাই লৈ পেলাই যে আমি যাওঁ এইবিলাক আজিৰ প্ৰজন্মৰ বাবে আচলতে সাধু কথা আৰু আমি এই যে মানে কেছেটৰ যে এই যে ৰিলটো ছিঙি যায় সেইটোৱে কৈছো ছিঙি আমি জইনটো দিওঁ ভাতৰ আঠা দি জইন কৰিব পাৰি আৰু নহলে কিবা আঠা মানে মেনেজ কৰি কঁঠালৰ আঠা তেতিয়া আৰু এইবিলাক কথাটো নাছিলে আৰু আমি এইবিলাকে শুনিছো আৰু সেই তেতিয়াৰ পৰা এতিয়ালৈকে একেবাৰে শেহতীয়াকৈ আপোনাৰ জেল যি যাত্ৰা মোৰ বোধেৰে ইয়াৰ আগত আপোনাৰ কোনো ধৰণৰ নাই সেইকাৰণে মানে মই সেইটো কথাই কৈছো যে মোৰ কোনো ধৰণৰ আগতে ক্ৰাইম নাই কাৰণে আজি মই মুকলিয়া কাষৰ আৰু এটা কথা কি হয় মোৰ ৱাইফে যিখিনি কৰিলে ৱাইফৰ যিখিনি ত্যাগ যিখিনি কষ্ট যি কান্দোন এইখিনিও মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰবাত নহয় কৰবাত তেওঁ অনুভৱ কৰিলে এইটো কাৰণে মই এটা মানে মই কওঁ ধন্যবাদ এটা দিওঁ কাৰণ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এগৰাকী হৈ যে ব্যক্তিগতভাৱে অজয় ফুকনৰ ৱাইফে যে দুখ পাইছে বা
সান্তনা অকমান দিব লাগে বা যে মানুহজন অজয় ফুকন সঁচা অৰ্থত মানে নিৰ্দোষী হয় বা মানে জুবিন দাক প্ৰাণ ভৰি ভাল পায় মানে সেই আবেগতহে জুবিন গাৰ্গৰ প্ৰতি মানে ন্যায় বিচাৰি প্ৰতিবাদ কৰিব এই কৰবাত নহয় কৰবাত যিটো বুজি পালে এই কথাখিনি কিন্তু এটা বহুত ডাঙৰ কথা নহলে আজি তাৰিখত বাকী এছাম মানুহে যি ধৰণৰ এটা চক্ৰান্ত কৰিছিলে আজি মোক NSA লগাই কিনে আজি মই জেলত থাকিব লগা হল হয় বহুতেতো এনেকুৱা কৈছে যে এই জেলত থকা NSA লগাই একো নাই জেলৰ পৰা ইলেকশ্যন খেলিবা জিকি যাবা এনেকুৱা ধৰণৰ বহুতে কৈছিলে কিন্তু মই কৈছো মোক নালাগে মই পলিটিক্স নালাগে হেৰি নালাগে কিন্তু মই মোৰ এতিয়া মোৰ সদ্যহতে যে জুবিন দাৰ ন্যায় এখন যদি মই ভিতৰত থাকো জুবিন দাই এই ন্যায়খনত মাত মাতিবলৈ মানুহ নাই আৰু জুবিন দাক যিটো মানে জুবিন দাৰ যিটো সত্তা সৃষ্টিৰাজি এইখিনি আগুৱাই নিবৰ কাৰণেও কোনো মানুহ নাই মই দেখিছো নহয় যদি মই ইয়াত সোমাই থাকো অজয় ফুকন আৰু এইফালে ভিক্টৰ দাস যেতিয়াই জেললৈ সোমাই গল বিকাশ অসমক যেতিয়া জেললৈ প্ৰেৰণ কৰিলে তাৰপিছত অসমত এই জুবিনদাৰ ন্যায় বিচাৰি কৰা যিখন যুঁজ ৰাজপথৰ যুঁজখন সেই যুঁজখন স্থিমিত হৈ গল এক প্ৰকাৰ নুমাই যোৱা নিচিনা এটা যুঁজখনটো স্থিমিত হলেই তাৰপিছত বাৰু আমি চাৰ্জশ্বিটখন পালো বা তেওঁলোকক এৰেষ্ট কৰিলে কালপ্ৰিট খিনিক ধৰিলে এতিয়া চাৰ্জশ্বিটত কিন্তু একেবাৰে মুকলিভাৱে একাংশ জ্যেষ্ঠ অধিবক্তাই কিন্তু পোনছাতে নাকচ কৰিছে যে এইখন কেতিয়াও চাৰ্জশ্বিট হ'ব নোৱাৰে ক্লিন চিট বুলি কৈছে বহুতে ক্লিন চিট বুলি কৈছে তথাপিতো এতিয়া গৰিমা বয়ে সেইখন অলপ পঢ়িছে তাতে যিবিলাক কথা আছে আৰু সেই পৰিকল্পনা কৰি যি ধৰণে জুবিন দাক আচলতে তেওঁলোকে হত্যা কৰিলে এটা হানিখুচি মাৰি হত্যা কৰা আৰু পৰিকল্পিতভাৱে মানুহক শ্ল' পয়জন দি কিনে যিটো হত্যা কৰিলে তাৰ মাজত কি ডিফাৰেন্স আছে নাজানো বা আইনে কেনেকুৱা ধৰণৰ কিন্তু আল্টিমেট তেওঁক মানে হত্যা কৰিছে এতিয়া আমাক এতিয়া কি এভিডেন্স লাগে কি লাগে নাজানো জনতা আদালতত ইতিমধ্যে তেওঁলোকক শাস্তি দিছে তেওঁলোকক মানে মৃত্যুদণ্ডই দিছে আৰু সামাজিকভাৱে বয়কট কৰিছে সমাজত কোনো স্থান নাই আজি শ্যাম কানু সিদ্ধাৰ্থৰ আৰু সেইকাৰণে ইয়াৰ পিছত আইনে কি দিয়ে সেইখিনি আমি আছো আৰু এতিয়াও আমি সেইখিনি দৃষ্টিগোচৰ কৰি আছো সকলোৱে কৰি আছে তীক্ষ্ণ দৃষ্টি ৰাখিছে যদি কিবা কাৰণত তেনেকুৱা হয় আৰু আমি আশা কৰো নহব যে আমি ন্যায় পাম আৰু জুবিন দাই ন্যায় নোপোৱালৈকে জুবিন দা আত্মাই ক'ৰবাত শান্তিও নাপায় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে তেওঁ প্ৰথম কৈছে হত্যা হয় তাৰপিছত তেওঁ যি ধৰণে দেখিছো ছবিখন সেই ধৰণে যদি গৈ থাকে ঠিকে আছে যদি ইলেকশ্যনৰ পিছত ওলোটা হৈ যায় তেতিয়া সেইটো বেলেগ কথা আমি নাজানো কিন্তু তথাপিতো আমি আছো আমি কেতিয়াও পিছুৱাই নাহো আৰু আমি সেই ন্যায় পোৱাটো বিচাৰো আৰু সেইকাৰণে কৈছো যে এইখিনিত মই আজি মুকলি আকাশৰ তলত থকাটো এইটো এটা আজি এইটো কাৰণে সম্ভৱ হৈছে মোৰ ৱাইফ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে কৰবাত নহয় কৰবাত শুনিছে আৰু NSA লগাবৰ কাৰণে অজয় ফুকনৰ ওচৰত কোনো ধৰণৰ তেনেকুৱা গ্ৰাউণ্ড নাই য'ত নেকি অজয় ফুকনে যে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ কাৰণে কিন্তু মানে কোনো ধৰণৰ ৰাষ্ট্ৰদ্ৰোহ কাম কৰা নাই এই ক্ষেত্ৰত মই অন কেমেৰাত এই মুহূৰ্তত বৌক উদ্দেশ্যে কম এক প্ৰকাৰ চেলুট জনাইছো হয় ইমানখিনি যে লাগিলে আমি যেতিয়া দেখো যেতিয়া আমি যিহেতু মই এগৰাকী সংবাদকৰ্মী গতিকে আমি সেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ওলাই আহি যেতিয়া দেখো ফেচবুকটো যেতিয়া চাওঁ নিশাৰ সময়ত দেখো যে স্ক্ৰল কৰি থাকোঁতে অজয় ফুকনৰ ৱাইফে ফেচবুক লাইভ দি আছে পাণবজাৰ থানাৰ সন্মুখত ৰৈ কৈছে যে মই থানাত আহিছো কোনেও একো কোৱা নাই থানাৰ মই ফ্ৰণ্টত ৰৈ আছো ক'ত লৈ গ'ল কি লৈ গ'ল এনেধৰণৰ আচলতে সাহসেৰে যুঁজ দিয়াটো যুঁজ দিয়া এগৰাকী পত্নী পোৱাটো আপোনাৰ বাবে সৌভাগ্যৰ বিষয় আৰু তেনে এগৰাকী পত্নী কিন্তু প্ৰতিগৰাকী লোকৰ বাবে প্ৰতিগৰাকী হাজবেণ্ড ৱাইফৰ বাবে আদৰ্শ বুলি ক'লেও ভুল কোৱা নহ'ব হয় আচলতে তাইক মই পাইছো কাৰ পৰা জুবিন দাৰ কাৰণেহে পাইছো কাৰণ কি জুবিন গাৰ্গ ফেষ্টিভেল পাতোতে আহিছিলে আৰু জুবিন দাৰ একদম একাত্ম এগৰাকী অনুৰাগী মোতকৈ জুবিন দাক মানে বেছি মানে ভাল পায় আৰু মই এদিন কৈছিলো আমি ফুৰিব গৈছিলো যে এফালে যদি জুবিন দা থাকে আৰু এফালে যদি মই থাকো মানে মাজতে মানে সাগৰখন পানী সাগৰ বুলি কোৱা নাই পানী বুলি কৈছো যে এফালে যদি জুবিন দা আছে এফালে মই আছো তুমি যিকোনো এজনক বচাব পাৰিবা কাক বচাবা পটককে কৈছে জুবিন দাক বুলি মই কলো কৈছে হেৰি কাৰণ কি জুবিন দাৰ কাৰণে আপোনাক পাইছো আৰু জুবিন দাক মই আগতে পাইছো আপোনাতকে আপোনাক মই পিছত পাইছো কিন্তু আৰু জুবিন দা হল মানে এটা হেৰি হয় এটা সম্পদ হয় যোৱা জুবিন দা
হেৰি আছে তো জুবিন দাক বচাবই লাগে এতিয়া কিন্তু অজয় ফুকনো সম্পদ এক প্ৰকাৰে হয় কিন্তু তথাপিতো মোতকৈ জুবিন গাৰ্গ বহুত ওপৰত যদি অজয় বহুত ফুকন ডাঙৰ। নাথাকে এতিয়াৰ কথা যদি কওঁ অজয় ফুকন যদি নাথাকে ইতিমধ্যে আপুনি কোৱাৰ দৰে যিসমূহ গীত আৰু এনেধৰণৰ বহু গীত আছে যিসমূহ গীত আমি এতিয়াও পাবলৈ বাকী আছে হয়। গতিকে কৰবাত নহয় কৰবাত কিন্তু আমিও ৰৈ যাব লাগিব নিৰাশ হ'ব লাগিব হয়, গতিকে সেইটো দিন নাহক সেইকাৰণে মই আচলতে এতিয়া বহুতে মোক প্ৰেছাৰ কৰি আছিলে আৰু জুবিন দাই লাষ্ট কৈ থৈ গৈছিল মোক যে তই মানুহটো বহুত মোৰ কাৰণে মানে বদনামী হলি বিতৰ্ক হলি এতিয়া গান কৰ মই গান গাম এই 2 বছৰ তই গান কৰ তাৰপিছত মই কিন্তু গান চান মানে গাব বন্ধ কৰিম শ্ব'টো নকৰোৱেই আৰু অহা বছৰৰ পৰা সেনেকে কৈছিলে মোক তাৰপিছত কৈছে তই গান কৰ একদম হেৰি মই তোক কিবা এটা দি যাব বিচাৰোঁ তাৰপিছত আমি সেইকাৰণে প্লেনিঙো কৰিছিলোঁ গান কৰাৰ আচলতে কিবিলাক কথা কিয় ক'লে কি মানে মানুহজন নাজানো কিছুমান কথা আৰু আমি যেতিয়া লাষ্ট ৰেকৰ্ডিং কৰিছোঁ তেওঁ বহুত আমাক আৱেগিক কৰি থৈ গ'ল আৰু বহুত মূৰ লগাই থৈ গ'ল বহুত এনেকুৱাকে সেই কেইদিন মানে তেওঁ মই তাইক কৈ কৈছোঁ যে জুবিন দাই বেলেগ ধৰণৰ মূৰ লগাই থৈ গ'ল ইমান বেলেগ বেলেগ ধৰণৰ কথা কয় ইমান হেৰি কয় ইমান সহজভাৱে মানে হেৰি কয় কোনো ধৰণৰ খং নাই মানুহটো সেই লাষ্ট মানে ৰেকৰ্ডিং খিনি সময়ত আৰু মোৰটোতো লাষ্ট মানে যি উপহাৰ দি গ'ল টিকটক ইমান হিট তো তাতকে আৰু কি লাগে সেইকাৰণে সেই কথাখিনি আচলতে হেৰি কৰি আৰু এই মানুহজনে আমাক সৰ্বোচ্চ দিছে সেই মানুহজনক আমি আচলতে জীয়াই ৰাখিব লাগিব আৰু বাকী কথা চব বাদ মানে জুবিন দা মোৰ কাৰণে প্ৰথম আৰু জুবিন দা আমাৰ কাৰণে সৰ্বস্ব জুবিন দাই আমাক বহুত দি গ'ল গোটেই অসমখনক ধাৰুৱা কৰি থৈ গ'ল আমি জুবিন দাক কি দিলোঁ যে এই কেইজনমানক যে এনেকুৱা নিচিনা ধদুৱা বুলিয়ে ক'ব লাগিব এই যে হত্যা কৰিলে মৃত্যু মুখলৈ ঠেলি দিলে এওঁলোকক বিশ্বাস কৰি কিনে আমি জুবিন দাক গতাই দিলোঁ অজয় ফুকন যদি থাকিলেহেঁতেন ৰাজা বৰুৱা যদি থাকিলেহেঁতেন বা জয়ন্ত কাকতি যদি থাকিলেহেঁতেন হয়তো এনেকুৱা এটা পৰিৱেশ সৃষ্টি নহ'লহেঁতেন হয় আচলতে মই থকা হ'লেতো কেতিয়াও দাদাক মানে আৰু মই থকা অৱস্থাত যেতিয়া দাদাৰ লগত একদম একেবাৰে উত্তৰপুত হৈ আছিলোঁ কিন্তু দাদাক তেতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা সংঘটিত হোৱাই নাই দাদাক সদায় ধুনীয়াকে ৰাখো মোৰ ঘৰত মানুহটো 3 দিন থাকি আহিছে মোৰ ঘৰত গাঁও ঘৰত চাবুৱাত জুবিন গাৰ্গ ডাঙৰীয়াই গাঁও ঘৰত আৰু মই ইমান বেছি বহুত হাই ফাই ধনী মানুহ নহয় কিন্তু তাত তেওঁ যি ধৰণে থাকি আহিছে তেওঁ কৈছিল যে আটাইতকৈ ধুনীয়াকে ভাত খাইছে আৰু আটাইতকৈ ভালকে শুইছে বোলে টোপনি মাৰিছে তেওঁ নিজে কৈছিল তো সেইবিলাক কথা আৰু তেওঁক সদায় তেওঁ ভালটোৱে হেৰি কৰোঁ সেইকাৰণে মই কৈছোঁ যে তেওঁ বিপদ আহিলেও মই সন্মুখত থাকোঁ তেওঁ যেতিয়াই যি প্ৰয়োজন হয় একদম অজয় ফুকন আগত থাকিব আৰু সেইকাৰণে মোক বহুতে চাইড কৰিব কাৰণে চেষ্টা কৰিছে কিন্তু নোৱাৰে কেতিয়াও নোৱাৰে এতিয়া মই জেলো খাই আহিলোঁ তেওঁৰ কাৰণে তথাপিতো মই কিন্তু চাইড হোৱা নাই মই কৈছোঁ যে গোটেই পৃথিৱীখন এটা চাইডত থাকক জুবিন দা ফালে আছোঁ জুবিন দাৰ পক্ষত সদায় থাকিম আৰু মোৰ সৃষ্টিখিনি যিখিনি সৃষ্টি এইখিনিতো মই কৰিবই লাগিব আৰু সেই সৃষ্টিৰাজিক আগুৱাই নিবই লাগিব মই সেইকাৰণে কৈছোঁ যদি মই আজি জেলৰ ভিতৰত থকা হ'লে আজি যদি মোক যদি NSA লগা মানে কিবা কাৰণত যদি লাগিলে হয় কাৰণ কি আজি এই সৃষ্টিখিনি আজি ভাবিমান থিয়েটাৰ মই ক'লো নহয় ভাবিমান থিয়েটাৰ আজি অজয় ফুকনক হেৰি কৰিছে বহুত দিছে এতিয়া ভাবিমান থিয়েটাৰকোতো মই দিব লাগিব আজি 150টা ফেমিলি এখন থিয়েটাৰ চলি আছে আৰু ভাবিমান থিয়েটাৰ কাৰণে ইমান মা দেউতা ভগৱান নিচিনা গান সৃষ্টি কৰিলোঁ তাৰপিছত মই যদি থাকোঁ এই ভাবিমান থিয়েটাৰ এটলিষ্ট মানে এইকেইদিন যেতিয়ালৈকে মানে গানখিনি কৰি থাকোঁ তেতিয়ালৈকে কোনে হেৰি কৰিব এতিয়া আজি জুবিন দা নাই যেতিয়া গোটেই সংগীত জগতখন উকা হৈ থাকিলে একেবাৰে হেৰি হৈ গ'ল একদম নিৰস হৈ গ'ল মই কিন্তু অজয় দা আজিলৈকে স্বাভাৱিক হোৱা নাই মই কিন্তু ভবা নাছিলোঁ যে এতিয়াও অজয় দা যিটো ঢুকুৱা প্ৰায় 100 দিন পাৰ হৈ গৈছে কিন্তু মই ভবা নাছিলোঁ কেতিয়াও জুবিন দা হেৰাই যোৱা এই 100 দিন পাৰ হওঁতে একাংশ কণ্ঠশিল্পীয়ে মঞ্চত হাঁহি হাঁহি পূৰ্বৰ দৰে সংগীতানুষ্ঠান পৰিৱেশন কৰিব মই ভবা নাছিলোঁ কিন্তু দেখিছোঁ আৰু সেইবিলাক তেওঁলোকৰ ব্যক্তিগত কথা সেইবিলাকত আমি মাত মাতিবলৈ নাযাওঁ এইবিলাকে আচলতে বহুতো মুখা খোল খাইছে এতিয়া আৰু মুখা খোল খাব ভৱিষ্যতে কিন্তু এটা কথা কওঁ যে জুবিন গাৰ্গ হ'বলৈ চেষ্টা কৰিবলৈ কোনো নালাগে জুবিন গাৰ্গ হ'ব কোনেও নোৱাৰে সেয়া ঈশ্বৰ প্ৰদত্ত আছিলে ঈশ্বৰ পুত্ৰ আছিল তেওঁ কণ্ঠটো ঈশ্বৰ প্ৰদত্ত আছিলে আৰু তেওঁ যিখিনি সৃষ্টি কৰি গ'ল সেই সৃষ্টিখিনিক আমি সঠিক ৰূপ উপস্থাপন সংৰক্ষণ কৰাটো দৰকাৰ আৰু হাজাৰ চেষ্টা কৰিলেও জুবিন গাৰ্গ হ'ব নোৱাৰে নিজৰ চিনাকি দিয়ক এতিয়া আমি সেইটোৱে কথা যে ইয়াৰ পিছত আমি জুবিন দাক আমিতো ধুনীয়াকে আমি আগুৱাই নিমেই জুবিন দা সত্তাটো আমি তেওঁ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিমেই কিন্তু আমি নিজেও নতুন প্ৰজন্ম আমি ভাল কণ্ঠ শিল্পী সৃষ্টি কৰিব লাগিব নতুন গায়ক লাগিব জুবিন দাৰ সপোনেই আছে নতুন সৃষ্টি লাগিব জুবিন দাই কৰিছিল এতিয়া আমি আৰু ডাঙৰ প্ৰত্যাহ্বান আমাৰ যে এতিয়া আমি সৃষ্টিবিলাক আৰু ধুনীয়া কৰিব লাগিব
তেতিয়াহে মানুহে শুনিব এতিয়া যিমানখিনি সৃষ্টি এতিয়া শেহতীয়াকে হৈছে এই জুবিন দাৰ গান নাই নুশুনো এই জুবিন দাৰ মানে হেৰি নাই এনেকুৱা ধৰণৰ হৈ আছে মানুহৰ কিন্তু এতিয়া এনেকুৱা ধৰণৰ সৃষ্টি দিব লাগিব যিটো সৃষ্টিত মানুহে শুনিবৰ কাৰণে বাধ্য হয় য়েছ যে ভাল কণ্ঠ নতুন কণ্ঠ এটাই যে খুব ধুনীয়া এটলিষ্ট গাইছে বা তেওঁ চেষ্টা কৰিছে বা তেতিয়াহে মানুহে আঁকোৱালি ল'ব ৰূপান্তৰহে জগত ধুনীয়া কৰে লাগিবই এতিয়া মই কৈছো নহয় যে এটা ক্ৰমান্বয়ে আমি এটা সময় এটা অধ্যায় এটা যুগ এতিয়া জুবিন দা এটা যুগ আছিল তেওঁ যুগে যুগে যুগমীয়া তেওঁলোক যুগমীয়া হৈ থাকিব কিন্তু ইয়াৰ পিছতো আমাৰ যিখিনি সৃষ্টিৰ আজি সংগীত জগতখন উদ্যোগটোক আগুৱাই নিবৰ কাৰণে এজন নতুন কণ্ঠ দিব লাগিব এজন হলে নহব বা কেইবাজন লাগিব এতিয়া এনেকুৱা এজন লাগে যে যিয়ে এটলিষ্ট মানে মানুহে সঁচা অৰ্থত শিল্পী হয় সঁচা অৰ্থত মানে মানুহে ভাল পায় আৰু জুবিন দা কেৱল এগৰাকী কণ্ঠশিল্পী নহয় জুবিন গাৰ্গে নিজে সৃষ্টি কৰে নিজে মিউজিক কৰে নিজে চিনেমা কৰে চব কৰে সেইকাৰণে তেওঁ শিল্পী আৰু শিল্পীটো এনেই হ'ব নোৱাৰে সেইকাৰণে কৈছো শিল্পী হ'বৰ কাৰণে চেষ্টা কৰক এই এতিয়া এনেকুৱা প্ৰতিযোগিতা এখন চলিছে যে গান এটা কৰিব লাগে গানটো কৰি একদম ৰিলছ বনাব লাগে জনপ্ৰিয় হৈ একদম মই কোনোমতে মঞ্চত গীত গাব লাগে ভুলে শুদ্ধই মানে এনেকুৱা সেইটো নহওক আৰু মই আশা কৰো যে আমি নতুন নতুন সৃষ্টিৰে আমি ভাল ভাল কণ্ঠ পাম আৰু ভাল ভাল গান আৰু উপহাৰ দিম যিখিনি আপুনি কৈছে সেইখিনি কথা আমি মনত আছে আৰু আমাৰ ওপৰত দায়িত্ব আছে সেইকাৰণে আজি এই সুবিধাখন আজি পাইছো আৰু মই মোৰ ৱাইফৰ কাৰণে আজি ধৰক মানে আকৌ এটা নতুন যাত্ৰাৰে আৰম্ভ কৰিছো বহুতখিনি কষ্ট বিনিময়ত বহুত কান্দিলে বহুত ত্যাগ কৰিলে তাৰপিছত মই ধৰক মুকলি আকাশলৈ আহিলো সেইখিনিত মানে এতিয়া তথা কিছুমান কথা টাইমতেও এতিয়া মই শুনিবলগীয়া মানে থাকিব লাগিব কাৰণ কিয় এগৰাকী মানে ঘৰৰ আচলতে পৰিবাৰে যিটো চিন্তা কৰিব পাৰে আমিতো আৰু পটককে কিবা এটা সিদ্ধান্ত লৈ লওঁ তেওঁলোকৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো আচলতে এটা সঠিক আৰু আমি কেতিয়াবা আবেগত কিছুমান সিদ্ধান্ত লওঁ সেইকাৰণে সেই তেনেকুৱা ধৰণে গৈ আছো আৰু আগন্তুক দিনত আৰু গোটেই মোৰ এই কথাখিনিত জুবিন দাৰ এই মৃত্যুৰ ঘটনাই বহুত মানুহ চিনি পোৱাত সহায় কৰিলে বহুত মানুহক চিনি পালো কোন আপোন কোন পৰ কোন মানুহ স্বাৰ্থলোভী কোন মানুহ সুবিধাবাদী এইবিলাক বহুত কথাই গম পালো আৰু বহুতৰ মুখাবিলাকো খোল খালে কিন্তু এটাই কথাই কওঁ যে অজয় ফুকন কাৰো অনিষ্ট কৰা নাই অজয় ফুকনে কোনো ধ্বংসত নাই সদায় সৃষ্টিত আছো আৰু সদায় মই ভালটোত আছো মই নিগেটিভ এতিয়া মোক বহুতে অনিষ্ট কৰিছে মোক বহুতে বেয়া কৰিছে তাই মোক সদায় মোৰ ৱাইফেও কয় আপোনাক এই মানুহখিনিয়ে ইমান হেৰি কৰিছে এই মানুহখিনি আপোনাৰ কাৰণে একো নকৰিলে কি আপোনাৰ মানুহখিনি আকৌ সেই মানুহখিনিৰ লগত আপুনি কিয় মানে হেৰি হ'ব যায় বেছি মানুহৰ লগত একাকাৰ হৈ নিদিব কিন্তু মোৰ এনেকুৱা হয় আপোনাক অনিষ্ট কৰা মানুহখিনিৰ তালিকাখন দীঘলীয়া নে আছে দীঘলীয়া কিন্তু মই আকৌ তেওঁলোকৰ মানে বেয়াটো ভাবিব নোৱাৰো তেওঁলোকৰ আকৌ বিপদে আপদে মই আকৌ গৈ কিনে একদম আগতেই গৈ কিনে থিয় হৈ দিওঁ বা দৌৰ মাৰো সেই তেনেকুৱা হয় মোক মানে উপকাৰী গজগৰে খাই বুলি এষাৰ খায় কথা আৰু সেইটো হয় তাৰপিছতো কিন্তু মই কৰবাত মই এইবিলাক চব পাহৰি যাওঁ এইটো মোৰ এটা বেয়া গুণ মোক মানুহে বেয়া কৰিছে কিন্তু মই সেই মানুহটোক মানে পাহৰি যাওঁ যে এই গ'ল আৰু মানে ধৰি নাথাকো 2026 বৰ্ষৰ পৰা অকণমান তেন্তে সলনি হোৱাৰ প্ৰয়োজন আছে ডেফিনেটলি সলনি হ'বই লাগিব কাৰণ মানুহ চিনি পোৱাত হেৰি হৈছে আৰু সলনি হোৱাতকৈ এতিয়া অকমান দায়বদ্ধ মই অসমবাসীৰ ওচৰত আৰু বাকী সেইকাৰণে চব বাদ দিছো পলিটিক্স এইবিলাক গোটেই বাদ দিছো জুবিন দাই কৈ গৈছিলে যে এইবিলাক মানে এতিয়া কৰিব নালাগে যেতিয়ালৈকে সৃষ্টি কৰি আছো সৃষ্টিয়ে কৰি থাক আৰু এতিয়া যিহেতু দায়িত্ব বাঢ়িছে কেইবছৰমান ভালকে ভাল গান আৰু অলপ গান অসমৰ ৰাইজক উপহাৰ দি লওঁ তাৰপিছত বাকী কথা চিন্তা কৰিম নিশ্চয় জুৰুডৰ এই মা ষ্টুডিঅ'ত এই মুহূৰ্তত যিহেতু আমি আছো এই ষ্টুডিঅ'লৈ জুবিন দা আহিছিল এই ষ্টুডিঅ'টো জুবিনদাৰ হয়তো বহু স্মৃতি জড়িত হৈ আছে একেবাৰে সদায় মনত প্ৰতিটো মুহূৰ্তত এই ষ্টুডিঅ'ত কাম কৰি থকাৰ সময়ত আপোনাৰ মনত খুন্দিয়াই থকা একেবাৰে এটা বিশেষ হোৱা এটা মুহূৰ্ত ক'ব লাগে জুবিন দাই আচলতে এইটো ষ্টুডিঅ'ত বিশেষ মুহূৰ্ত বুলি ক'বলৈ ইয়াত এইখন আপুনি দেখুৱাই দিব পিছত তেওঁ এটা চিগনেচাৰ আছে আৰু এইটো জুবিন দাকে বনাইছিলো গিটাৰত লৈ আৰু এই ষ্টুডিঅ'টো গোটেই জুবিন দাই এইফালে জুবিন দা ফ্ৰণ্টত জুবিন দা গোটেই জুবিন দাকে ৰাখিছো চবফালে আৰু এইটো নামেই আছিলে মানে ZG মিউজিক ফিল্ম এণ্ড মিউজিক ইনষ্টিটিউট ZG টো পিছত আমি হেৰি কৰি দিলো অকমান
কোনোবা আপত্তি কৰিলে জুবিন দাই দিব দিছিলে কিন্তু কোন বেলেগে আপত্তি কৰাৰ কাৰণে আমি আঁতৰাই দিলো আসাম মিউজিক এণ্ড ফিল্ম ইনষ্টিটিউট কৰিলো কিন্তু প্ৰথমতে জেজি মিউজিক এণ্ড ফিল্ম ইনষ্টিটিউট আছিলে তাৰপিছত জুবিন দাই যিটো লিখিত কৈছে যে ৱল ইজ ব্লেক এণ্ড হোৱাইট পুট সাম কালাৰ্ছ আৰু তেওঁ সেইটো 2015 চনতে সেইটো চিগনেচাৰ কৈ থৈ গৈছে সেই মুহূৰ্তখিনিত তেওঁ যিদিনা চিগনেচাৰ কৰিছে তেওঁ যিদিনা সেই লাইনকেইটা লিখিছে আৰু এই ষ্টুডিঅ'টো তেওঁ মানে তেওঁৰ কাৰণেই আচলতে এই ষ্টুডিঅ'টো হৈছিল সেইখিনি মুহূৰ্ত আৰু ৰেকৰ্ডিঙৰ প্ৰতিটো মুহূৰ্তই আচলতে মনত হ'বলগীয়া আৰু যিদিনাই মা গানটো গাইছিলে মা গানটো গোৱাৰ দিনা তেওঁ দুটা গান গাইছিল আৰু মা দুটা গানেই জনপ্ৰিয় কিন্তু মা গানটো এইটো ষ্টুডিঅ'ত গাই যিটো জনপ্ৰিয়তা হ'ল তাৰপিছত দেউতা গালে বহুত গালে হাজাৰ হাজাৰ গান গালে কিন্তু সেই মা নিচিনা গান এইটো ষ্টুডিঅ'ৰ পৰা উপহাৰ দি গ'ল মা ষ্টুডিঅ'ত মাৰ গান সেইবিলাক মুহূৰ্ত আৰু একেবাৰে শেষত যি কথাটি কোৱা গীতটি গাইছিলে একেবাৰে শেষৰ ৰেকৰ্ডিংটো এবাৰ মানে 2025 বৰ্ষৰ থিয়েটাৰ ভাইমন থিয়েটাৰৰ একেবাৰে শেষ ৰেকৰ্ডিং আমাৰ ষ্টুডিঅ'ত যিটো কৰি গৈছিল সেইদিনা যি সময়ত তেওঁ বহু বিভিন্ন ধৰণৰ কথা ক'লে ব্ৰুচলি কথা ক'লে মাইকেল জেকচনৰ কথা ক'লে বিভিন্নজনৰ কথা ক'লে আৰু তেওঁ সদায় এটা বিষয়ক লৈ তেওঁ কথা পাতি খুব ভাল পায় মোৰ সৈতেও যেতিয়া অনুষ্ঠানত হৈছিলে তেতিয়াও বিভিন্ন সময়ত ব্ৰুচলিৰ কথা শুনিছো বিভিন্ন আৰু তেওঁ কথা কৈ খুব ভাল পায় আৰু বহুত অধ্যয়ন আছে মানুহটো মই কৈছো এটা ডাঙৰ চেপ্টাৰ হয় জুবিন গাৰ্গ এটা গৱেষণা বিষয় হয় সেইকাৰণে এই ষ্টুডিঅ'টোত জুবিন দাৰ স্মৃতি সদায় সজীৱ হৈ আছে সদায় সজীৱ হৈ থাকিব আৰু প্ৰতিটো কোণতে ইয়াত কেৱল মানে জুবিন গাৰ্গে আছে সেইকাৰণে এক বিশেষ মুহূৰ্ত বুলি নাই কিন্তু স্পেচিয়েলি সেই মুহূৰ্তকেইটা মানে স্পেচিয়েল আমাৰ কাৰণে কাৰণ তেওঁ ডাঙৰ ডাঙৰ উপহাৰ দি গ'ল আৰু এই টিকটক গোৱা দিনাও মৃদুল্লাহঁতৰ লগত যিখন ধেমালি কৰি গ'ল সেইখন দেখিছে বহুতে সেইখন বহুত মানে ভাইৰেল হৈছে সেই ভিডিঅ'টো ধেমালি কৰি আছিলে তো সেইবিলাক মুহূৰ্ত আচলতে মনত থাকে আৰু তেওঁ সদায় মোক উৎসাহ যোগাইছিল এই সংগীত জগতত ভাল ভাল সৃষ্টি কৰিবৰ কাৰণে আৰু মোৰ সৃষ্টিখিনি যে ইমান বেলেগ বেলেগ ধৰণৰ সেয়া জুবিনদাৰ প্ৰেৰণা উৎস নিশ্চয় একেবাৰে শেষত জুবিনদাৰ গীতেৰে মোৰ এই অনুষ্ঠানৰ নাম মন যায় হয় যিটো জুবিন দাই এক অনুষ্ঠানৰ মাজত জুবিন দাই স্বীকাৰ কৰিছিল অনুষ্ঠানটোৰ কথা মন যায় এই মুহূৰ্তত একেবাৰে শেষত চমুকৈ অনুষ্ঠানটোক লৈ আপুনি অসমবাসীক কি ক'ব মই এটা কথাই কওঁ যে অসীমৰ মানে মন যায় আৰু তাতে জুবিন গাৰ্গৰ গীতৰ আধাৰত আৰু এই মন যায় শব্দটোৰ লগত বহুতৰ এক বেলেগ বেলেগ ধৰণৰ কিন্তু আৱেগ জড়িত হৈ আছে সীমা দাসেও কয় মন যায় আৰু আমিও কওঁ মন যায় সকলোৱে মন যায় আৰু মন যায়ক লৈ ময়ো পিছত এটা গান কৰিছো জুবিন দাই গাইছিলে মন যায় যেতিয়া তাৰপিছত কিন্তু জুবিন দাৰ যিটো সৃষ্টি সেই সৃষ্টিটো সঁচাকে অমৰ আৰু মন যায় বহুত কথা কয় ইমান ধুনীয়া এটা নামক লৈ এটা অনুষ্ঠান মই কৈছিলো নহয় যে জুবিন গাৰ্গ কেৱল এটা গান নহয় এটা বৃহৎ অনুষ্ঠান এতিয়া জুবিন গাৰ্গৰ এটা গানৰ পৰাই এটা অনুষ্ঠান হৈছে তেনেকে বহুত আছে বহুতে ৰিয়েলিটি শ্ব' কৰিছে হেৰিয়ত কৰিছে কিন্তু ইমান ধুনীয়া এটা অনুষ্ঠান আজি মই নিজে কথা পাতি খুব ভাল লাগিলে আৰু এই অনুষ্ঠানটো মই আশা কৰোঁ যিমান দিনলৈকে জীয়াই থাকিব সিমান দিনলৈকে জুবিনদাৰ আচলতে এক সত্তাটোক আগুৱাই নিয়া হ'ব জুবিনদাৰ কৰবাত নহয় কৰবাত এই নামটো জড়িত হৈ আছে সেইকাৰণে মই আশা কৰোঁ যাতে মন যায় স্তব্ধ হৈ নাযায় মন যায় এই যাত্ৰা সদায় অব্যাহত থাকে চিৰযুগমীয়া হৈ যায় যিদিনাখনলৈকে মানে অসীম থাকিব সেইদিনাখনলৈকে যাতে এই মন যায় এই যি যাত্ৰা এই যাত্ৰাটো তাৰমানে এই কথা বতৰা মানুহে মন খুলি কোৱা কথা এই অনুষ্ঠানটো সদায় মানে মানুহে যাতে উপভোগ কৰিব পাৰে ৰাইজে আৰু মৰম দিয়ক বহুত মৰম দিছে আৰু মৰম দিয়ক আৰু দৰ্শকে আৰু মৰম দিব মোৰ আশা আছে আৰু খুব ভাল লাগিলে আজি কথা পাতি মই মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কষ্ট কৰি এটা অনুষ্ঠান গঢ় দিছে তাতে জুবিনদাৰ এক আৱেগ জড়িত হৈ আছে আৰু সকলোৱে আহক সকলোৱে কথা পাতক সকলোৰে লগত মুক্তভাৱে এই মন যায়ত কথা পাতিব পাৰিব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসীমক আজি আমাৰ ষ্টুডিঅ'লৈ অহাৰ কাৰণে আৰু এইকণ সময় জুবিনদাৰ কাৰণে আমি দিলোঁ জুবিনদাৰ কথা পাতিলোঁ বহু মানে ক'বলগীয়া মনৰ কথা কিছুমান খুলি ক'লোঁ
মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ তৰফৰ পৰাও। আৰু প্ৰিয় দৰ্শক, বহু সময় আমি ল'লোঁ, যিহেতু ইমান সময় হ'ব বুলি আমি ভবা নাছিলোঁ, কিন্তু জুবিন দাৰ কথা মানি যেন প্ৰতিটো কথাই যেন আমাৰ মনত ক্ৰিয়া কৰে। বহু কথা ক'বলৈ থাকে। জুবিন দা বুলি ক'লে আমাৰ জুবিন দাৰ নামটোৱে যেতিয়া আমাৰ মুখত আহে, জুবিন দাৰ নামটোৱে যেতিয়া আমাৰ জিভাৰ আগত আহে, তেতিয়াই যেন অনৰলভাৱে বহু কথাই ওলাই যায়। কিন্তু এতিয়াও বহু কথা পাতিবলগীয়া থাকি গ'ল। কিন্তু পুনৰ আমি অজয়দাৰ সৈতে মুখামুখি হ'ম, অজয়দাৰ সৈতে পুনৰ আমি বহু কথা পাতিম। কিন্তু আজিৰ দিনটোৰ বাবে বা এই মুহূৰ্তৰ এই অনুষ্ঠানটোৰ পৰা মই বিদায় ল'ব লাগিব। সদায় চাই থাকিব আপোনাৰ প্ৰিয় অনুষ্ঠান মন যায়। ধন্যবাদ। জয় অসম।